শুন মমি, তোক কাইলৈ আকৌ ল'ৰা এটাই চাবলৈ আহিব। তই যাতে এইবাৰ তোৰ মুখখন বন্ধ কৰি ৰাখ দেই। তোক মই কাটৰ অনুৰোধ কৰিছোঁ, তই যাতে এইবাৰ একো নক। মা, তোমালোকে কিয় বাৰু মোৰ মনটো বুজি পোৱা নাই? কি বুজি পাব লাগে আৰু তোক? তোক মায়ে কৈছে নহয় এবাৰ তই মুখ বন্ধ কৰি ৰাখিবি বুলি। মুঠতে তই মুখ বন্ধ কৰি ৰাখিবি। মা, দেউতা, মই ভাবোঁ যিজন মানুহে মোৰ গোটেই সত্যখিনি জানি পেলাই মোক বিয়া পাতিব, তেওঁহে প্ৰকৃততে মোক সুখত ৰাখিব। তোক সুখত ৰাখিবলৈ তেনেকুৱা এজন মানুহ ওলাবওতো লাগিব। দেখিছ নহয়, যোৱা দুমাহ ধৰি যিমানখিনি তোৰ বিয়াৰ প্ৰস্তাৱ আহিছে, তই সকলোখিনি কৈ দিয়াৰ পাছত কেইটা বিয়াৰ প্ৰস্তাৱ আছে? আটাইকেইবোৰ দেখোন ভাঙি গৈছে। ভাঙি যাওক মা, তাক মই একো কুণ্ঠাবোধ নকৰোঁ। কিন্তু এটা কথা তোমালোকেও জানি থোৱা, মই যিজন মানুহলৈ বিয়া হ'ম, তেওঁ সকলোখিনি সত্য কথা জানি ল'ব লাগিব। হেৰি, মই নোৱাৰিছোঁ আৰু, এই পাগলীজনীক আপুনিয়ে বুজাওকচোন। তোৰ এই চেতি স্বভাৱটোৰ কাৰণেই আমি সকলোবোৰে এদিন নিগমে মৰিব লাগিব। খালি তই তোৰ মা বাপেৰ কথা নাভাব নাই, কিন্তু তোৰ ভনীয়েৰজনীৰ কথাটো এবাৰ ভাব। তাইকোতো আমি এদিন এখন ঘৰলৈ উলিয়াই দিব লাগিব। নে তই তোৰ লেখীয়াকৈ সেই ভনীয়েৰৰ বিয়াখনো হোৱাটো বিচৰা নাই? অ' দেউতা, কিয় তোমালোকে মোক তেনেকৈ কৈছা? তোমালোকে মোৰ মনৰ কথাটো নুবুজা কিয়? আজি 3 মাহ ধৰি মই কেনেকৈ জীয়াই আছোঁ কেৱল মই জানো। মই মৰি মৰি জীয়াই আছোঁ দেউতা। তোৰ লগত সেইদিনাখন যিখিনি ঘটিছিল তাৰ বাবে সম্পূৰ্ণ দায়ী তই। তোক আমি কিমান মানা কৰিছিলোঁ যে তই অফিচৰ কাম কৰিব নালাগে, অফিচলৈ যাব নালাগে, কিন্তু তই আমাৰ কথা শুনিছিলি নে? এবাৰো নুশুনিলি। তই যদি সেইদিনাখন মাৰ বাপেৰ কথা শুনিলহেঁতেন, তোৰ লগত সেইদিনা সেইটো ঘটনা নঘটিলহেঁতেন। তাৰমানে দেউতা, এইখন দেশত নাৰীৰ সুৰক্ষা এনেকুৱাই। যদি অফিচৰ পৰা উভতোতে অকণমান পলম হয়, নাৰীৰ ওপৰত আসুৰিক অত্যাচাৰ। আৰু মই আনৰ পৰা কি আশা কৰিম দেউতা, যেতিয়া মোৰ নিজৰ মা দেউতাই মোক বুজি নাপালে, মোক ন্যায় দিবৰ বাবে অকণো চেষ্টা নকৰিলে, বৰঞ্চ এই ঘটনাটো লুকুৱাই থবৰ বাবেহে আপ্ৰাণ চেষ্টা কৰিছে। তাৰ কাৰণো আছে অ' মাজনী। সিহঁতবোৰ হ'ল চহৰৰ ডাঙৰ ডাঙৰ মানুহ, আৰু আমি অতি দুখীয়া মানুহ। সিহঁতৰ লগত যুঁজাৰ শকতিকণ আমাৰ নাই, আৰু যদিও যুঁজিবলৈ যাওঁ, হৰাৰ বাহিৰে আমাৰ একো নাথাকে। আৰু যদি সিহঁতৰ বিৰুদ্ধে আমি মাত মাতিবলৈ যাওঁ, তেতিয়াহ'লে বদনামী তইহে হ'বি, আমাৰ ঘৰখন হ'ব, আৰু তই গোৰে তোৰ জীৱন ঘৰত বুঢ়ী হৈ কটাবলগীয়া হ'ব। তইতো বুঢ়ী হ'বিয়েই, তোৰ ভনীয়েৰকো কোনো নিউতা নোলাব। সেইকাৰণে কৈছোঁ অ' মাজনী, তই তোৰ মুখখন বন্ধ কৰি ৰাখিবি। তোৰ এই ঘটনাটোৰ কথা কোনো পধ্যেই ওলাবলৈ নিদিবি অ'। তই ইমান স্বাৰ্থপৰ নহ'বি, তই তোৰ ভনীয়েৰৰ কথা এবাৰ ভাব। হ'ব দিয়া মা, তোমালোকে যেনেকৈ কৈছা মই তেনেকেই কৰিম। কিন্তু এটা কথা মনত ৰাখিবা মা, মোক নিয়াজনে যদি মোক নিয়াৰ পাছত এইটো কথা গম পায়, তেতিয়া কি কৰিবা? তাৰ উপায় তোমালোকে এতিয়াই ভাবি থোৱা। অ' ঘৰত মানুহ আছেনে? অ' আপোনালোক পালেহি? আহক আহক, সোমাই আহক ভিতৰলৈ। এইটোৱে আমাৰ ভঙা জুপুৰি। এই ক'তনো বহিব? এই বিচনাখনতে বহকচোন আহক। এই হ'ব দিয়ক, একো নাই। অঁ, আপোনালোক পালেহি? আহোঁতে একো সমস্যা হোৱা নাই নহয় ন? নাই নাই, একো সমস্যা হোৱা নাই। অ' মমী মাক যা আকৌ মমী বাহিৰলৈ উলিয়াই আনগৈ। তাই ওলাই আছে, ৰ'ব মই মাত দিছোঁ, ওলাই আহিব তাই। মমী, আচোন বাহিৰলৈ ওলাই আহ, এই আলহী পালেহি। এয়াই হপায় আপোনাৰ ল'ৰা? হয়, আপুনি ঠিকেই বুজিছে, এয়াই মোৰ ল'ৰা। অঁ, তই আহিলি, এয়াই মোৰ ছোৱালী। নমস্কাৰ খুৰী। তইয়ে মোক বিয়া কৰাম বুলি আহিছ নেকি? অঁ তো, কেনেকুৱা পালি মোৰ ছাৰপ্ৰাইজ? তোমালোকে মানে এতিয়া সেইটোক চিনি পোৱা নেকি? অঁ তো খুৰী, ইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। হ'ব দিয়া তেতিয়াহ'লে, তোমালোকে যেতিয়া ইটোৱে সেইটোক ইমান ধুনীয়াকৈ জানাই, আমি তেতিয়াহ'লে বিয়াখন ফাইনেল বুলিয়েই ভাবোঁ। নে আপোনালোকে কি কয়? আপোনালোকে যি ভাল দেখে আৰু তাকেই কৰক। শুনটো, যা, তহঁতৰ কিবা পাতিব লগা আছে যদি পাতিলৈগৈ যা। নালাগে নেকি সিহঁতে পাতিব? হ'ব দিয়ক, আমিবোৰে ফাইনেল কৰিলেই হ'ব। সিহঁতেনো আৰু বেলেগকৈ কি কথা পাতিব? ইটোৱে সিটোক চিনি পায় যেতিয়া। নহয় খুৰী, মমীৰ লগত মোৰ কথা পাতিবলগীয়া আছে। মানে বহুত দিন হ'ল আমি ইটোৱে সিটোক লগ নোপোৱা বা কথা নপতা। সেইকাৰণে দুটামান কথা পাতিব বিচাৰোঁ, যদি আপোনালোকৰ আপত্তি নহয়। হেৰি, কি কৰা, এইজনীয়ে যদি চব কথা কৈ দিয়ে তেতিয়াহ'লে কি হ'ব বাৰু? তাকেহে ময়ো ভাবিছোঁ কথাটো, কিন্তু সি ইমানকৈ জোৰ কৰিছে, যদি আমি বেছিকৈ মানা কৰোঁ সি আমাৰ ওপৰত সন্দেহে কৰিব। হ'ব দিয়ক, তাইক আমি বুজাই থৈছোঁ নহয়, নকয় চাগে এইবাৰ এইবোৰো। খুৰা, আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই নাই, একো আপত্তি নাই। যোৱা পাতি লোৱাগৈ, খালি অকণমান সোনকাল কৰিবা। তই বাৰু কেতিয়াবা ভাবিছিলিনে যে তোক চাবলৈ মই আহিম? সপোনতো ভবা নাছিলোঁ দেই। কি জানো, সৰুৰে পৰাই মই তোক মনে মনে পচন্দ কৰিছিলোঁ, কিন্তু কেতিয়াও ক'বলৈ সাহস কৰা নাছিলোঁ। কি জানিবা তই মোক গালি পাৰ। পিছে মোৰ ঘৰত একেবাৰে বিয়া প্ৰস্তাৱ দিবলৈ আহিলে তইনো কেনেকৈ সাহসকণ পালি? কেলে, মোৰ যদি বিয়া পাতিবৰ বয়স হোৱা নাই, এই মায়ে য'তে ত'তে ছোৱালী বিচাৰ কৰিছিলেই। মোৰ না পচন্দৰ এজনী আনি মোৰ ডিঙিটো নমাই দিয়াৰ আগতে ভাবিলোঁ, মই যাক পচন্দ কৰি থৈছোঁ তাৰ কথা মাক কৈ দিয়াই ভাল হ'ব। নহ'লে বেলেগ এজনী যদি মই নিজৰ কৰি ল'বলৈ হয় নহয়, মোৰে এইটো জীৱন মই সেই অশান্তিতে কটাব লাগিব। মোৰো বাৰু বিয়াৰ প্ৰস্তাৱবোৰ আহি আছে, খালি ভাঙি ভাঙিহে যায়। কি কথা কৈছ তই? তোৰ বিয়াৰ প্ৰস্তাৱ ভাঙি যায়? আচৰিত কিন্তু দেই, ইমান ধুনীয়া ছোৱালী, তাতে ইমান পঢ়া শুনা, কলেজত অলপ ল'ৰাটোৰ পাছত লাগিছিলেনে? সেই হেন ছোৱালীজনীলৈ বিয়াৰ প্ৰস্তাৱ ভাঙি যায়নে? আৰু এটা কথা কচোন, তই যে কেইমাহমানৰ পৰা একেবাৰে গায়ব হৈ গ'লি কি কাৰণেও? না মোৰ ভাগৰ ফোনটো ৰিচিভ কৰ, না মেছেজৰ ৰিপ্লাই দিয়, কিয় তেনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছিলি মোৰ লগত? অঁ, বুজিছোঁ দেই, তোৰ একেবাৰে ভাল ভাল বিয়াৰ প্ৰস্তাৱবোৰ আহিছিলে যে, সেইকাৰণে এই বেষ্ট ফ্ৰেণ্ডটোক একেবাৰে পাহৰিয়ে পেলাইছিলি। ভাল ভাল বিয়াৰ প্ৰস্তাৱবোৰ দেখি মুহি যোৱা বিধৰ ছোৱালী মই নহয় অ'।
তইতো নাজানই মোৰ জীৱনত কিমান ডাঙৰ ধুমুহা এটা পাৰ হৈ গৈছে, কেনেকৈ জীয়াই আছোঁ মই। মমি কি হ'ল, কি হৈছিলে তোৰ লগত, মোক ভালকৈ কচোন। আজি অফিচৰ কামবোৰ কৰি থাকোঁতে যে ইমান পলম হৈ গ'ল, কেইটানো বাজিলে গমকে নাপালোঁ। চাওঁতেচোন আন্ধাৰ হৈ গ'লহি। ঐ লালু চা, এইজনী ভাল মাছ এজনী দেখোন হাতত পৰিছে। তাকে হেও, তই ঠিকেই কৈছ, মাছজনী জালত পৰিছে যেতিয়া ধৰোঁগৈ ব'ল। মা দেউতাহঁতে চাগে বহুত চিন্তা কৰি আছে, আজিলৈকে কিন্তু মোৰ এনেকুৱা হোৱা নাই দেই। ভণ্টি কলৈনো ইমান ল'ৰালৈকে ঢাপলি মেলিছা, এবাৰ আমালৈও ঘূৰি চোৱা। কোন আপোনালোক, এনেকৈ মোক আগভেটা কৰিছে কিয়? এই ভণ্টিয়ে হপাই আমাক চিনিয়ে নাপায়, আমি হ'লো এইখন চহৰৰ এজন ডাঙৰ নাম থকা মানুহৰ ঘৰৰ ল'ৰা। আপোনালোকে মোৰ বাট ভেটিছে কিয়, মোক যাবলৈ দিয়ক। ইস, ইমান দিনৰ মূৰত এজনী মাছ জালত পৰিছে, আমিনো কেনেকৈ যাবলৈ দিওঁ। ভণ্টি তুমি হপাই আমাক ধৰিবই পৰা নাই, আমিবোৰ বদনামী ল'ৰা, মানে গুণ্ডা ল'ৰা। ভালে ভালে কৈছোঁ, মোক যাবলৈ দিয়ক, মোৰ বাট এৰি দিয়ক, নহ'লে কিন্তু মই চিঞৰি এতিয়া মানুহ গোটাই দিম আকৌ। লাভ নাই বুজিছা ভণ্টি, লাভ নাই। তুমি যিমান নিচিঞৰা কিয়, তোমাৰ চিঞৰ শুনোতা এতিয়া এইডোখৰত কোনোৱেই নাই। তুমি নাজানা নেকি এইটো কিমান নিজান বাট, এইফালে যে মানুহৰ তেনেকৈ আজা নাই। আৰু তুমি যদিও মানুহ চিঞৰি মানুহ গোটোৱা, তেতিয়াও একো লাভ নাই ভণ্টি, কাৰণ এইখন চহৰৰ প্ৰতিজন মানুহে আমালৈ ভয় কৰে। মই আপোনালোকক হাতযোৰ কৰিছোঁ দাদা, মোক যাবলৈ দিয়ক। মোৰ মা দেউতাই মোৰ কাৰণে বৰ চিন্তা কৰি আছে চাগৈ, প্লিজ মোক বাট এৰি দিয়ক। ঐ তই এতিয়া এই কথাত ভুল যাবি নেকি, কি চাই আছ, ধৰ এই। না ভণ্টি না, তুমি যিমানেই আমাক নোকোৱা কিয়, আজি তোমাক আমি যাবলৈ দিয়াত নাই। এৰি দিয়ক বুলি কৈছোঁ ন, এৰি দিয়ক। অ' মা, অ' দেউতা মোক বচোৱা, এৰি দিয়ক বুলি কৈছোঁ ন, এৰি দিয়ক। মোক এৰি দিয়ক বুলি কৈছোঁ ন, এৰি দিয়ক। অ' মা, অ' দেউতা প্লিজ মোক এৰি দিয়ক, মোক যাবলৈ দিয়ক। মমি কিয় এনেকুৱা কৰিছ, নিজকে চম্ভালচোন তই। মোলৈ অহা বিয়াৰ প্ৰস্তাৱবোৰ সেইকাৰণেই ভাঙি যায় ৰাকেশ, কাৰণ মই যে ধৰ সীতা। মা দেউতাহঁতে মানা কৰা স্বত্তেও মই সিহঁতৰ আগত মোৰ জীৱনত ঘটা এই কাহিনীটোৰ কথা কৈ দিওঁ, আৰু সেইটো শুনি সকলোৱে মোৰ বিয়াৰ প্ৰস্তাৱবোৰ ভাঙি পেলায়। সেই দিন ধৰি আজিলৈকে মই কেনেকৈ জীয়াই আছোঁ সেইটো অকল মই জানো ৰাকেশ। কেতিয়াবা ভাবোঁ মই নিজকে শেষ কৰি দিওঁ নেকি, কিন্তু নোৱাৰোঁ। আত্মহত্যা কৰিবলৈ মোৰ ইমান শক্তি নাই, ইমান সাহস নাই মোৰ। চুপ থাক মমি, আৰু তেনেকুৱা কথা এবাৰো মুখলৈ নানিবি। আৰু এটা কথা কৈছোঁ, তোৰ লগত ইমানখিনি ঘটি গ'ল, অথচ তই মোক এবাৰো নকলি। আৰু খুৰাহঁতে কি কৰি আছে? খুৰাহঁতেতো সিহঁতক এতিয়ালৈকে জেলত ভৰাব লাগিছিলে, তোক ন্যায় দিব লাগিছিলে। বদনামী হোৱাৰ ভয় ৰাকেশ, বদনামী হোৱাৰ ভয়। মোৰ মা দেউতাহঁতে ঘৰখন বদনামী হ'ব বুলি ভয় কৰে। মই কিজানি ঘৰতে বুঢ়ী হৈ মৰোঁ, বা মোৰ ভণ্টিজনী কিজানি কেতিয়াও বিয়া নহ'ব, এইবোৰ কথা চিন্তা কৰিয়েই মোক এইবোৰ কথা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰাইছিলে। কিন্তু তয়ে কৈছোন, মোক যোনজন ল'ৰাই বিয়া পাতিব সেইজনৰ জানো অধিকাৰ নাই মোৰ বিষয়ে সকলো জানি লোৱাৰ? আৰু যদিবা মই মিছা কথা কৈ পেলাই বিয়া হৈ গ'লোৱেই, তাৰ পাছত যদি সিহঁতে কথাবোৰ জানে, তাৰ পাছত মোৰ গতিটো কি হ'ব ক? হ'ব দে মমি, তই চিন্তা নকৰিবি। খুৰাহঁতে বদনাম হ'ব বুলি ভয় কৰিব পাৰে, কিন্তু মই নকৰোঁ। চাই থাক, যোনদিনাখনলৈকে তোক মই ন্যায় দিব নোৱাৰোঁ, সিহঁতকেইটাক জেলৰ ভাত খুৱাব নোৱাৰোঁ, মই ক্ষান্ত নাথাকোঁ। আৰু এইবোৰ জনাৰ পিছতো মই তোক বিয়া কৰামো, কাৰণ মই তোক ভাল পাওঁ, আৰু যিমান পাৰোঁ তোক সুখত ৰাখিবলৈ চেষ্টা কৰিম। আমাক তই ক্ষমা কৰি দে অ' মাজনী, আমি বদনামী হোৱাৰ ভয়ত তোৰ লগত যে ইমান বেয়া ঘটনা এটা ঘটিলে সেই কথাটো কোনো গুৰুত্বই নিদিলোঁ, তোক ন্যায় দিবৰ বাবে কোনো চেষ্টা নকৰিলোঁ। হ'ব দিয়ক খুৰা, আপুনি এতিয়া বেজাৰ নকৰিব, আমি সকলোবোৰে একগোট হৈ মমিক ন্যায় দিম। আৰু মই আপোনাক কথা দিছোঁ খুৰা, চাব এইখন যুদ্ধত আমি জিকিহে এৰিম। যেতিয়ালৈকে সেই দোষীকেইটাই, সেই পাখণ্ডকেইটাই শাস্তি নাপায়, তেতিয়ালৈকে মই ক্ষান্ত নাথাকোঁ। অ' মমি, তোমাৰ লগত যি ঘটনা ঘটিল সেইটো শুনি সঁচাকৈ মোৰ অন্তৰেও বৰ দুখ পাইছে। তুমি অকণো চিন্তা নকৰিবা মমি, মই তোমাৰ আৰু ৰাকেশৰ বিয়াখন কেতিয়াও নেভাঙো। বৰঞ্চ তোমাক ন্যায় দিবৰ বাবে যিখিনি হয় মোৰ তৰফৰ পৰা সহায় কৰি যাম। আপোনালোকক বহুত বহুত ধন্যবাদ খুৰী।